हाय हेलो नमस्कार वेलकम बैक टू माय चैनल बीडी ब्लॉग आज जाए आसो तेजपुर कইনা आनब जाए आसो বাইদেউ এটা আছে কাষত পুরা মেকআপ চেকআপ কৰি আছি পুরা মইদা সাইডা হানি আছি এইটো আছি বাইদেউ এইটো বাইদেউ এতিয়া যাই আছো বলক তেজপুর গাড়ীখন পুরা দামী গাড়ী একদম মার্সিডিজ এই সিম্বলটো চাওক মার্সিডিজৰ সিম্বল আছে এতিয়া পরে ভিডিও খুবাম দে যদি বলক লাই লাই যাই দেখো তেজপুর যি খাও পুরা সব দেখাম আৰু এতিয়া পাইছোঁ এনেই ভাস্কৰ নগৰ পাইছোঁ বলক যাই আছোঁ লাহে লাহে গাড়ী সৰু গাড়ী কেইটা বজাত 7 ঘণ্টা লাগে না 6 ঘণ্টা লাগে ক'ব নোৱাৰোঁ আৰু আমি কলে হমৰা দলং পাই গলো আমি নতুন ব্ৰিজেদি যাই আছো কলে হমৰ ব্ৰিজত এখন চাওক এইটো চব পানী পানী নাই মাটি ওলাইছে বহুত মাটি ধূলি আছে খুব সুন্দৰ আমি চাই আছো গাড়ী চাই আছো গাড়ী চাই খানা খাম এতিয়া ডগৰে খাব লাগিব গুৱাহাটীৰ পৰা আহিছো তেজপুৰত খানা খাবা বিয়া খাবা এখন চাওক কি ধুনীয়া ব্ৰিজ কলিয়া হমৰা নতুন ব্ৰিজ এইটো চাওক আমাৰ মানুহবিলাক কিমান আছে ভিডিঅ' কৰি আছো গাড়ীও চলাই আছো মা মাহী জেঠি দাদা চব আছে এনেকুৱা যাই আছো গাড়ী চলাই চলাই চাওক কুঁৱলী না এতিয়া ধূলি এইবিলাক ধৰিব পৰা নাই কুঁৱলী ঠাণ্ডা আছে তাৰমানে এইফালে ধুনীয়া মজা আছে চাওক মজা আছে ব্ৰহ্মপুত্ৰ নদী হয় এইটো ব্ৰহ্মপুত্ৰ নদী চাওক কি সুন্দৰ বালি বলক আজি অলপ তেজপুৰৰ পৰা ভিডিঅ' দেখাম আপোনালোকক কিছু যদি দেখাব পাৰোঁ ধুনীয়া সুন্দৰ বলক আমি এতিয়া ঘূৰি আছো কলে হমৰ দলং ডাঙৰ 3 কিলোমিটাৰ না 2.5 কিলোমিটাৰ আছে দীঘল 3 কিলোমিটাৰ আছে মই চাইছিলোঁ একদিন এতিয়া নতুন ব্ৰিজখন মই মাজতে আহিছিলোঁ সেইখন পুৰণা ব্ৰিজখন অলপমান বন্ধ কৰি দিছিল এতিয়া খোলা দিছে আৰু এতিয়া গৈ আছোঁ ধুনীয়া সুন্দৰ বলক আৰু দেখাই আছোঁ কিছু দৃশ্য ইয়াৰে এতিয়া অলপ বিয়া খাই পেলাই আহিলোঁ মহাভৈৰৱ মন্দিৰ তেজপুৰত অৱস্থিত মহাভৈৰৱ মন্দিৰটো অলপ চাওঁ বুলি আহিলোঁ এয়া চাওক সুন্দৰ ধুনীয়া মহাভৈৰৱ মন্দিৰ তেজপুৰৰ ঐতিহ্য বুলি ক'ব লাগিব এইটো বহুত পুৰণা সৰুতে আহিছিলোঁ এতিয়াও আহিছোঁ আগতেও আহিছোঁ মাজত সুন্দৰ ধুনীয়া চাওক মহাভৈৰৱ মন্দিৰ তাৰপৰাই চাওক এতিয়া এওঁলোকে আমাৰ জেঠি মাহী মা আছে মন্দিৰ শিৱৰ মূৰ্তি এটা আছে খুব ডাঙৰ চাওক সেইটো অলপ মাৰিলোঁ ইয়াতো সুন্দৰ ধুনীয়া চাওক মহাভৈৰৱ মন্দিৰ তেজপুৰ অৱস্থিত মন্দিৰ বতাহ মাৰি আছে ব্ৰহ্মপুত্ৰ নদী আছে কাষতে ঠাণ্ডা হাৱা গুৱাহাটীত যেনেকুৱা আমাৰ ঠাণ্ডা কম ইয়াতে ঠাণ্ডা বেছি চাওক অলপমান ৰাতি অলপ বেছি হয় বলক ভিতৰৰ ভাগৰ ফালে অলপমান সোমাই যাওঁ এয়া ভিতৰৰ ভাগ সোমাই গ'লোঁ মেইন মন্দিৰ হৈছে এইটো মহাভৈৰৱ মন্দিৰ ধুনীয়া ভিডিঅ'টো বৰ বেছি দীঘলে নকৰোঁ অলপ চাব আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব চাওক
সুন্দৰ খুব সুন্দৰ ধুনীয়া বতাহ মাৰি আছে ইয়াতে চাওক এইটো বতাহ মাৰি আছে খুব শ্ৰী শ্ৰী মহাভৈৰৱ টেম্পল তেজপুৰ আসাম দেখা পাইছে মন্দিৰটো চাওক ধূপ চাকি জ্বলোৱা স্থান ৰাইট সাইড একদিন আহিব লাগিব ইন ফিউচাৰ শিৱৰাত্ৰি পূজাত চাওক আপোনালোকে ধুনীয়া এইটো হৈছে মন্দিৰ তেজপুৰত অৱস্থিত মহাভৈৰৱ মন্দিৰ আহিলেও অলপ ফুৰা উদ্দেশ্যেৰে ফুৰিব উদ্দেশ্যেৰে সুন্দৰ ধুনীয়া চবেই বজাইছে মইনো কিয় নবজাওঁ এয়া চাওক ভগৱান কৃষ্ণ চাই লওক আপোনালোকে তো অলপমান আহিলেও ফুৰিব এতিয়া কিছু সময়ৰ পিছত আমি ৰিটাৰ্ণ গুৱাহাটী যাম এতিয়া পলালোঁ অলপ চাওক কিছু তাৰে দৃশ্য তেজপুৰ চিটি তাক প্ৰেম নগৰী বুলি কোৱা হয় নেকি অনুমান মই জনাত এইটো চাওক নাজানে ভুলো হ'ব পাৰে বেয়া নাপাব খুব সুন্দৰ ধুনীয়া শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয় যেনেকৈ আমাৰ আছে নলবাৰীৰ বিল্লেশ্বৰ দেৱালয় বালিলেশ্বৰ দেৱালয় ইয়াতে মহাভৈৰৱ দেৱালয় খুব ধুনীয়া লাগে আহিলোঁ আৰু একবাৰ আপোনালোকক দেখাওঁ পৰিৱেশটো ইয়াৰে ধুনীয়া ডাঙৰ শিৱৰ মূৰ্তি আছে মেইন মন্দিৰটো হৈছে সেইটো মন্দিৰ আহিলোঁ অলপমান আজৰি সময় ওলাই তেজপুৰলৈ বুলি চ' এটা ভিডিঅ' নবনাকৈ আপোনালোকৰ কাৰণে যদি এটা ভিডিঅ' নবনাওঁ কেনেকৈ হ'ব চ' সেই উদ্দেশ্যেৰে এটা ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে চাব যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তেজপুৰত অৱস্থিত মহাভৈৰৱ মন্দিৰ বলক তেনেহ'লে আমি এতিয়া চাওঁ অলপ ঘূৰোঁ নহ'লে আকৌ মোৰ লগত অলপ ঘূৰি লওক বতাহ খুব বতাহ মাৰি আছে ব্ৰহ্মপুত্ৰ নদী ওচৰতে আছে সেইকাৰণে এইটো বিয়া ঘৰত আহি পেলাই যদি অলপমান বিয়া ঘৰৰ ভিডিঅ' অলপ নেদেখাওঁ কেনেকৈ হ'ব চ' অলপমান বিয়া ঘৰৰ পৰা এই বিয়া পেণ্ডেলৰ দৃশ্য অলপ চাওক এয়া কইনা আৰু সেয়া দৰা এয়া কইনাৰ ভণ্টি মোৰ মাহী জেঠী মা মোৰ মাও আছে লগত এনেকৈ গ'লোঁ বিয়া খাব তেজপুৰত খালোঁ ল'লোঁ বঢ়িয়াকৈ আৰু ৰাতি 7টা বজাত আমি তেজপুৰৰ পৰা ওলাই আহিলোঁ এয়া চাওক মই অলপ দেখাই আছোঁ ভিতৰৰ দৃশ্য এয়া হৈছে বিয়া মানে বিয়া হৈ গৈছে ৰিচিপশ্যন পাৰ্টি আজি বহি আছে আমাৰ আলহীবিলাক আমি যোৱাবিলাক মা চশমা পিন্ধাটো মোৰ মা জেঠী মাহী এনেকুৱা এইফালে দি আছে কফি খানা চাই লওক আপোনালোকে ভিডিঅ'টো বৰ বেছি দীঘলে নকৰোঁ ভাল পালে লাইক এটা মাৰি দিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়াই মোৰ অনুৰোধ বাই বাই থেংক ইউ জয় হিন্দ